তোমাৰ 2024 একদম প্ৰথম প্ৰশ্নটো ডিসেলাইনেশন অফ ওয়াটাৰ যে সাগৰক কেনেকৈ শুকুৱাব পাৰি ন লাইক তেনেকুৱা ধৰণৰ কথা আমি সকলোতে বিৰাজমান পঢ়া টেবুলত কিন্তু আমি অন্তৰ্ধান বা কাঠ পেন্সিলৰ ছবি নহয় ৰবৰেৰে মচি দিবা প্ৰবলেম সলভ হৈ যাব তো দ্যাট ইজ এ কেস হেল্ল' মাই ডিয়াৰ আউটাৰমষ্ট ইলেক্ট্ৰনছ কি খবৰ ভালে আছা নিউক্লিয়াছবোৰো ভালে আছে হয় সলিউশন চেপ্টাৰটোৰ এটা বিশেষ ভিডিঅ'লৈ তোমালোকক মই স্বাগতম জনাইছোঁ শুনা গোটেই ভাৰতৰ ল'ৰা ছোৱালীয়ে পঢ়ি আছে ন আৰু প্ৰথমতে যেহেতু কেমিষ্ট্ৰি প্ৰথমটো চেপ্টাৰ সলিউশন সো সেইটো খুব ধুনীয়াকৈ পঢ়ি আছে এতিয়া মই ভাবিলোঁ কি কৰোঁ মই তোমালোকক অলপ সহায় কৰিব বিচাৰিছোঁ একচুৱেলি এই ভিডিঅ'টো আই বিলিভ বহুতৰ বাবে চোৱা জুন মাহত তোমাৰ আহি আছে CWE পৰীক্ষা আছে হয় এডভান্স আছে সো মোৰ কথাটো হ'ল তাৰ লগে লগে আমাৰ যিখিনি বৰ্ডৰ বাচ্চা সিহঁতেও পঢ়ি আছে সো ভিডিঅ'টো সকলোৰে বাবে দৰকাৰী হ'ব সলিউশন চেপ্টাৰটো তোমালোকে হেডিঙতে দেখা পাইছা যে মই PYQ ধৰি লৈছোঁ বাট 2024 বিকজ লাইক 35 ইয়াৰ্ছৰ তোমাৰ ফটো ভিডিঅ' PDF সলিউশন এগাল এভেইলেবল ইন মাৰ্কেট কিন্তু 2024ৰ প্ৰশ্ন উত্তৰবোৰ ইমান ইজিলি এভেইলেবল নহয় হয়তো তোমালোকে অকণ কষ্ট কৰিব লগা হ'ব প্ৰশ্ন পাবা উত্তৰ পাওঁতে আৰু অলপ অসুবিধা হ'ব সো আমিতো আছোৱে তোমালোকক সহায় কৰিবলৈ আমাৰ অলপ সময়ত তোমালোকৰ সহায় হ'ব ভিডিঅ'টো বৰ বেছি দীঘলীয়া নহয় মই চেক কৰিম 2024ত নীট আৰু JEEত কেনেকুৱা প্ৰশ্ন আহিছে আৰু ধৰি লোৱা সেই প্ৰশ্নবোৰ তোমালোকে কেনেকৈ সলভ কৰিবা বা বৰ্ডত যিসকল বাচ্চাই পঢ়ি আছে তোমালোকৰ এপ্ৰ'চটো কেনেকুৱা হ'ব লাগিব পঢ়াৰ বৰ্ডৰ বাচ্চাখিনিয়ে গমো পাবা যে নীট JEE প্লাছ তোমাৰ ইণ্টিগ্ৰেটেড কোৰ্চটো কি হয় আৰু লগতে দুই এটা সৰু সুৰা এনাউন্সমেণ্ট মই তোমালোকক কৰিবলৈ গৈ আছোঁ সো প্ৰথমতে আহিছোঁ মই নীট 2024ত সলিউশন চেপ্টাৰটোৰ পৰা দুটা প্ৰশ্ন আহিছিলে প্ৰথম প্ৰশ্নটোত আমাক কি দিছিলে বুজি লোৱা ফাৰ্ষ্টত ABC তিনিটা সলিউশন আছে দেই আৰু সলিউশনৰ তোমাৰ হেনৰিজ কনষ্টেণ্টৰ তিনিটা ভেলু দিয়া আছে তিনিটা সলিউশন ABC আৰু তাৰ তিনিটা ভেলু দিয়া আছে দি কিনে সুধিছে যে সলিউবিলিটি অফ গেছেছ অফ দ্য ফলোজ তাৰমানে তোমাৰ ABC যিটো তোমাৰ গেছ হয় সেই গেছ মলিকিউলছবোৰ সলিউশনত ডুবিবলৈ গৈ আছে আৰু তাহাঁতৰ অৰ্ডাৰটো সলিউবিলিটি অৰ্ডাৰ 1 2 3 4টা অপশ্যন আছে সেই অপশ্যন কেইটাৰ ভিতৰত আমাৰ কোনটো কি সুধিছে সো প্ৰশ্নটো বৰ্ডত তোমালোকে দেখাই পাইছা মই অলপ ডিটেইলছত যাব বিচাৰিছোঁ কাৰণ এইবাৰ যদি তোমাৰ সলিউশনৰ আমাৰ প্ৰশ্ন আহে যদি এইটো কনচেপ্টৰ পৰা আহে তেতিয়াহ'লে তোমালোকৰ সুবিধা হ'ব চোৱা আমি কি জানো যে হেনৰিজ লটো জানো হেনৰিজ ল আমি সকলোৱে জানো হেনৰিয়ে কি কৈছিলে যে যিকোনো গেছ মলিকিউল এটা সলিউশনত সলিবল হ'বলৈ প্ৰেছাৰ এপ্লাই দিব লাগে একদম সিধা কথা তোমালোকে ৰিয়েল লাইফতো ভাবা এই পৰীক্ষাৰ আগৰ প্ৰেছাৰেহে আমাক পঢ়িবলৈ বাধ্য কৰে আদাৰৱাইজ লাইক ঘূৰি ফুৰা যিটো জীৱন চাৰিআলি তিনিআলিত আমি সকলোতে বিৰাজমান পঢ়া টেবুলত কিন্তু আমি অন্তৰ্ধান সো কথাটো তেনেকুৱাই ইয়াত মই যেটো চাবলৈ গৈছো মেইন কনসেপ্টটো হল তোমাৰ হেনৰিজ ল হেনৰিজ কনষ্টেণ্টৰ ভ্যালু দিয়া আছে হেনৰিজ ল আমি সকলোৱে জানো কি আছিল তোমালোকে জানা যে আমি যিকোনো গ্যাস এটাৰ সলিউবিলিটি ডিপেন্ড কৰিব তাৰ মোল ফ্ৰেকশনৰ ওপৰত আৰু সেই গ্যাসটোৰ প্ৰপৰ্চনেলিটি কনষ্টেণ্ট হিচাপে হেনৰিজ কনষ্টেণ্ট আছিল এটো আমাৰ হেনৰি ল আছিল আমাৰ বৰ্ডৰ বাচ্চাখিনিও পঢ়িছে সবেই পঢ়িছে সো ইয়াৰ ওপৰতে প্ৰশ্ন এটা চোৱা প্ৰেছাৰ মানে সেই গ্যাসটো ডুবিবলৈ যিখিনি প্ৰেছাৰ এপ্লাই কৰিছা KH হেনৰিজ কনষ্টেণ্ট আৰু যেটো কাই আছে এটো তোমাৰ মোল ফ্ৰেকশন অফ দা সলিউট মানে যেটো তুমি ডুবাই আছা গ্যাস আমাৰ ইয়াত ABC গ্যাস ই ৰিপ্ৰেজেন্ট কৰি আছে সলিউবিলিটিক তাৰমানে মোল ফ্ৰেকশন যেটো আছে that is representing solubility of a gas ইয়াৰ পৰা P by KH যদি তুমি পোৱা কি পাবা solubility আমাৰ ফৰ্মুলাটো পাবা ইয়াৰ পৰা মই কি ক'ব পাৰো যে যেটো আমাৰ solubility যেটো মোল ফ্ৰেকশনৰ ৰিপ্ৰেজেন্ট কৰি আছে হেতু আৰু হেনৰিজ ল they are inversely related মানে এইতে মানে তুমি বেয়া পোৱা মানুহটো আৰু বেয়া পোৱা মানুহটো যত দেখা পাবা তোমাক মই দেখা নাপাও তাত KH is inversely proportional to the mole fraction. চাইলবা এই কনসেপ্টৰ ওপৰত প্ৰশ্ন ঠিক আছে এইখিনি আছিল কনসেপ্ট একদম ধুনিয়াকৈ ইয়াৰ পৰা আমি ইয়াৰ উত্তৰটো কৰিম তো মই ইয়াৰ পৰা কি বুজিলো প্ৰথমতে কি বুজিলো সোৱা KH ৰ পৰিমাণ যদি বেছি হয় তেতিয়া হলে ইয়াৰ পৰিমাণ কম হ'ব
আৰু ইয়াৰ পৰিমাণ যদি কম হয় এইটো KHৰ পৰিমাণ বেছি হ'ব মানে কথাটো কেনেকুৱা ধৰণৰ তুমি মোক কোৱা তোমালোকে কোৱাচোন 1/2 ডাঙৰ নে 1/5 ডাঙৰ 1/2 ডাঙৰ কাৰণ ইয়াৰ ভ্যালুটো সৰু আছে 1/5 সৰু ইয়াৰ তুলনাত তাৰমানে তলৰটো যিমান ডাঙৰ হ'ব লাগিব ওভাৰঅল ৰিজাল্ট আমি কম কম পাই গৈ থাকিম so let's check this চোৱা তো মোক সুধিছে solubility of the gases মানে এইটো বেছি হ'ব লাগিব চাবা দেই এইটো বেছি হ'ব লাগিব solubility যেটো শব্দ that is directly proportional to the mole fraction and that is inversely proportional to the Henry's constant তাৰ মানে মোক এই ডাঙৰ ভ্যালুটো যদি লাগে Henry's constant সৰু হ'ব লাগিব চাই লোৱা এটো যদি ডাঙৰ হ'ব লাগে Henry's constant আমাৰ কি হ'ব লাগিব সৰু হ'ব লাগিব সো ইহত তিনিটাৰ ভিতৰত তুমি চেক কৰা কোনটো আটাইতকৈ সৰু কাৰণ এটো সৰু হলে এটো ডাঙৰ হ'ব ইহত তিনিটাৰ ভিতৰত মই যদি চাও সৰু ভ্যালু এটো আছে কিন্তু তুমি উত্তৰটো চোৱাচোন ইয়াত ইনক্ৰিজিং অৰ কি আছে তোমাৰ ডিক্ৰিজিং অৰ্ডাৰত আছে সবতকে ডাঙৰটো আগত আছে তো ইয়াত মোৰ যদি সলিউবিলিটি বেছি হ'ব লাগে হেনৰিজ কনস্ট্যান্ট সৰু হ'ব লাগিব এই গুটেই গেটাৰ ভিতৰত মই হেনৰিজ কনস্ট্যান্ট সবতকে সৰু পাইছো এটো 2 * 10⁻⁵ এইটো কাৰ হয় বি সো হেনৰিজ কনস্ট্যান্ট যেহেতু এটো সৰু সো ইয়াৰ সলিউবিলিটি বেছি হ'ব চাই লোৱা এটো যিমান সৰু হ'ব এটো কিমান বেছি হ'ব এটো যিমান ডাঙৰ হ'ব এটো কিমান সৰু হ'ব উল্টা পুল্টা হৈ আছে সো KH ৰ ভ্যালু এটো হয় এটো আটাইতকৈ সৰু এটো ভ্যালু যদি সৰু হ'ব লাগে এটো সবতকে বেছি হ'ব মানে মোৰ সলিউবল সোৱা বি বোলা বস্তুটো মোৰ সলিউবল হ'ব আৰু তোমাক ইয়াত কনফিউজ কৰিবলৈ 1 আৰু 2 অপচনত বি2 দিছে সো বি আটাইতকৈ বেছি সলিউবল হ'ব মই লিখি ললো বি তাৰ পিছত ইহত দুটাৰ ভিতৰত সৰু কোনটো 35 কিলোবাৰ হেনৰিজ কনস্ট্যান্ট আছে 35 is representing by C তাৰ মানে B ৰ পাছতে অপচন কি হ'ব C তো B C আৰু A অপচনটো তোমাৰ কি হ'ল 2 হ'ল এতিয়া মোৰ কথাটো হ'ল যে এটো এনুকা নহয় যে হেনৰিজ ল আমাক সবে পঢ়িছে ইজি আহিবনে সো পেটাৰ্ন ক্লাसेस আমাৰ ইউটিউব চেনেলটো অসমৰ এটা অন্যতম এডুকেশ্যন চেনেলৰ ভিতৰত পৰে কাৰণ আমি সদায় ট্ৰাই কৰি আছো নিজক ইমপ্ৰুভ কৰিবলৈ তোমালোকে সোৱা PYQ কিন্তু আমাৰ চেনেলত বহু বেছি চেষ্টা কৰি আছো ৰাহুল স্যাৰ স্বপন স্যাৰ ডলি মেম সকলোৱে কষ্ট কৰি আছে 2020 ত সেম কনসেপ্টৰ প্ৰশ্ন এটা আহিছিল মই তোমালোকক পৰাবত দেখাই দিব বিচাৰিছো বাকি এটোটো ক্লিয়াৰ সো যাৰ ক্লিয়াৰ হোৱা নাই 2022 ৰ প্ৰশ্নটো তুমি চেক কৰা 2022 ত ক্লিয়াৰ হৈ যাব সো একচুয়ালি যদিও মই 2024 ৰ প্ৰশ্ন কৰাই আছো 2022 টো আহাৰ ৰিজন এটা আছে দেখাব বিচাৰিছো কেনেকৈ ৰিপিট হয় বস্তুবোৰ সো ৰিপিটেশন চলে নিটত চলে আমাৰ কি হৈছে গ্যাস অলপ আগত 2024 ত ABC দিছে ইয়াত তোমাৰ কাৰ্বন ডাই অক্সাইড ফৰ্মেলডিহাইড আৰু মিথেন গ্যাস দিছে এই গটা গ্যাস আছে আৰু হিয়তৰ KH ৰ ভ্যালু আছে দিকিনা সুধিছে কাৰেক্ট অৰ্ডাৰ অফ সলিউবিলিটি সো কাৰেক্ট অৰ্ডাৰ অফ সলিউবিলিটি মই কৈছো ন এবাৰ খুব ধুনিয়াকৈ ইজি হৈ যাব সোৱা পটাপট চাই দিও আমাৰ কি আছিল অলপ আগতে গম পাইছিলো যে হেনৰিজ ল কি আছিল পাৰ্শিয়াল প্ৰেছাৰ অফ এ গ্যাস is the multiplication of Henry's constant and mole fraction ইৰিয়া আমি ইয়াৰ পৰা খুব ধুনিয়াকৈ ক'ব পাৰো যে যেটো Henry's constant that is inversely proportional to the mole fraction right আৰু mole fraction এ solubility represent কৰে কোনোবাইটো physical chemistry representation দেখাবই লাগিব তাৰ মানে মই কি ক'ব খুজু যদি তোমাৰ solubility বাঢ়িব লাগে of gas তেতিয়াহলে Henry's constant কমিব লাগিব সবতকে বেছি সলিউবল হ'বলৈ হলে কম ভ্যালুৰ হেনৰিজ কনস্ট্যান্ট লাগিব তুমি সোৱা 1.83 * 10⁻⁵ আটাইতকৈ কম সো মিথেন গেছৰ হেনৰিজ কনস্ট্যান্ট যেহেতু বহুত কম তো তাৰ সলিউবিলিটি আটাইতকৈ বেছি তাৰ পিছত ইহত দুটাৰ ভিতৰত সৰু কোনটো এইটো ধৰিব পাৰিছা সেকেন্ড পজিশন তো ইয়াৰ ভ্যালুটো বেছি হ'ব আৰু আটাইতকৈ সৰু কি হ'ব কাৰ্বন ডাই অক্সাইড মানে বুজি লোৱা হেনৰিজ কনস্ট্যান্ট তোমাৰ আটাইতকৈ সৰু এটো যদি হেনৰিজ কনস্ট্যান্ট সৰু হয় এটো আটাইতকৈ বেছি হ'ব আৰু হেতুৱে আমাক খুদিছে এই ভ্যালুটো যেহেতু আটাইতকৈ সৰু তো ইয়াক ৰিপ্ৰেজেন্ট কৰি আছে মিথেন তাৰ সলিউবিলিটি বেছি হয় ক্লিয়াৰ হেনৰিজ ল হেনৰিজ কনস্ট্যান্ট ভালকে সোৱা তো এইবাৰ 2024 তে নিটত আহা প্ৰশ্নটো সাম
তাৰপিছততো আমাৰ JEE চাবলৈ আছেই চ' কিপ ইন টাচ সাগৰখন শুকুৱাব কোনানো পাৰিব ভাই মই এইটো গান গাইছিলোঁ মোৰ এতিয়াও মনত আছে এই গানটো গাইছিলোঁ মই যেতিয়া যিসকল ষ্টুডেণ্টে চাই আছা ভিডিঅ'টো যিসকলে মানে ফাইনেল পৰীক্ষা দিছিলা আৰু এই গানটো গাওঁতে মই কৈছিলোঁ এটা বিশেষ প্ৰশ্নৰ কথা আৰু সেই প্ৰশ্নটোৱে আহি গৈছিলে 2024ৰ একদম প্ৰথম প্ৰশ্নটো ডিচেলাইনেশ্যন অফ ৱাটাৰ যে সাগৰক কেনেকৈ শুকুৱাব পাৰি ন লাইক তেনেকুৱা ধৰণৰ কথা এটা চোৱা তোমালোকে চবেই অস্মটিক প্ৰেছাৰৰ বিষয়ে পঢ়িছা গোটেই ভাৰতৰ মানুহে পঢ়িছে চ' নিটত প্ৰশ্ন কৰা মানুহকেইটা অলপতো কিবা এটা ডিফাৰেঞ্চ চিন্তা কৰিব ন এই যিটো প্ৰেছাৰ ফিল এইটো 180টা প্ৰশ্নত হয়তো 100টা প্ৰশ্নতে হয় 180 মিনিট ধৰিব পাৰি আছানে একচুৱেল বস্তু এইটো তুমি দিয়া ছাডেন প্ৰব্লেমত আল্টিমেটলি কি প্ৰব্লেম সলভিং স্কিলটো আহিবই লাগিব জীৱনৰো যেতিয়া প্ৰব্লেমবোৰ আহে এইবোৰ কিতাপততো লিখা নাথাকে বা কাঠ পেঞ্চিলৰ ছবি নহয় ৰবৰেৰে মচি দিবা প্ৰব্লেম সলভ হৈ যাব তো দ্যাট ইজ এ কেছ সকলোৱে পঢ়িছে অস্মটিক প্ৰেছাৰ কি হয় বুজি লোৱা যে ফ্ল' অফ সলভেণ্ট মলিকুল ফ্ৰম ক'ৰ পৰা আছিলে ল' কনচেনট্ৰেটেড ৰিজন টু হাই কনচেনট্ৰেটেড ৰিজন মানে ল'ৰ পৰা হাইলৈ যিটো যায় সেইটো অস্মচিছ আছিলে আৰু সেই অস্মচিছটোক ৰখাবলৈ যিটো প্ৰেছাৰ এপ্লাই কৰিছিলা সেইটো অস্মটিক প্ৰেছাৰ আছিলে চ' ডেফিনেশ্যনটো বহুতৰ ক্লিয়াৰ যাৰ ক্লিয়াৰ নাই ফোন কৰিবা মই বুজাই দিম ইয়াত একচুৱেলি গ্ৰাফ এখন আছে এইফালে পাই আৰু এইফালে কনচেনট্ৰেশ্যন পজিটিভ শ্লোপ বুলি কৈছে চ' পজিটিভ আপৱাৰ্ড শ্লোপ কিমান আছে 25.73 টো দিয়া আছে শ্লোপ ক'ত ইউজ কৰিম ভাই টেম্পাৰেচাৰ ক'ত লুকাই আছে তো মই এটা বস্তু জানো যিটো বস্তু জানো সেইটোক লৈ আগবাঢ়ি যাম পাই ইকুৱেল টু CRT আমি সবেই পঢ়িছোঁ এতিয়া তুমি মোক কোৱা y এক্সিছ এই y এক্সিছত তোমাৰ কি আছে পাইটো আছে এইফালে আমাৰ কি হয় x এক্সিছ xত তোমাৰ কি আছে কনচেনট্ৰেশ্যন তাৰ মানে এইটো মানে পাক্কা x হ'বই লাগিব C2 তো তেতিয়াহ'লে এই যিটো RT সেইটো কিমান হ'ব m এই বস্তুটো বুজি লোৱা এইটোতো ইকুৱেল আছে প্লাছ y ইকুৱেল টু mx প্লাছ c c2 ইণ্টাৰচেপ্ট হয় তো ইণ্টাৰচেপ্ট এইখিনি পাৰ্ট হয় এইখিনি প্ৰয়োজন হোৱা নাই মই লিখা নাই কাৰণ এইটো নোহোৱাকৈ আমাৰ কামটো হৈয়ে যাব এতিয়া চোৱা পাই ইকুৱেল টু CRT আমাৰ সকলোৰে চিনাকি এই সাধাৰণ কনচেপ্টটোত এক্সামত গৈ কিনে যদি তুমি CRTক mx বুলি আইডেণ্টিফাই কৰি দিব পাৰিলা তোমাৰ আনচাৰ হৈ যাব আৰু যিসকলে কৰিব পাৰিছে 4 নম্বৰ দেখা দেখি আৰু যোনে প্ৰশ্নটো টান বুলি এৰি দিছা তেতিয়াহ'লে এইটো আমাৰ খুব ডাঙৰ মূৰ্খামি হ'ব চ' এতিয়া এই m বোলা বস্তুটো হ'ল তোমাৰ RT মানে যিটো শ্লোপৰ কথা কৈ আছে ন এওঁলোকে ইয়াত শ্লোপ মানে m ঠিক আছে আৰু সেই ভেলুটো আমাক দিয়া আছে 25.73 দিয়া আছে কিন্তু আমি গ্ৰাফখনৰ পৰা কি পালো যে m মানে একচুৱেলি RT বুজি লোৱা m ৰ ভেলু দিয়া আছে 25.73 আৰু m ৰ জাগাত মই বহাম RT is equal to 25.73 ক্লিয়াৰ ধৰিব পাৰি আছা সো মই ইয়াৰ পৰা যদি লিখো r ৰ ভেলু আমাক টেম্পাৰেচাৰটো সুধিছে আমি কি শিকিলো RT equal to 25.73 টেম্পাৰেচাৰ কিমান হ'ব চোৱা r এৰে ডিভাইড কৰিব লাগিব 25.73 আমাৰ এইটো কি দিয়া আছে লিটাৰ বাৰ পাৰ মল কেলভিন দিয়া আছে এতিয়া মেইন কথাটো হ'ল যিটো r ইয়াত তললৈ যাব r ৰ ভেলু ইউনিভাৰ্সেল গ্যাস কনস্ট্যান্ট এইটোত বহুতৰ প্ৰবলেম কিয় হয় কাৰণ ফাৰ্স্ট ইয়াৰত ৰিডিউস সিলেবাছত আছিলে তোমালোকৰ উঠাই দিছিলে এবাৰ উঠাই দিছে যিয়ে নিট দিছে তাৰ হয়তো উঠোৱা নাছিলে তাত PV ইকুৱেল টু nRT আছিলে আৰু r ৰ ভেলু আছিলে 4-5টা মান ইয়াত চোৱা লিটাৰ আৰু বাৰ দিয়া আছে সো প্ৰেসাৰৰ ইউনিট যদি বাৰ হয় r ৰ ভেলু 0.083 হ'ব ঠিক আছে লিটাৰ বাৰ পাৰ মল পাৰ কেলভিন তেনেকুৱা ধৰণৰ আছিলে r ৰ ভেলুটো ধৰিব পাৰি আছা লিটাৰ বাৰ পাৰ মল পাৰ কেলভিন ওকে আৰু ইয়াৰ ভেলুটো কি আছে লিটাৰ বাৰ পাৰ মল
আল্টিমেটলি এই পাৰ্টটো কাটা যাব, কেটো ওপৰত উঠি যাব, টেম্পাৰেচাৰৰ ভেলুটো তুমি কনষ্টেণ্টত কেলভিনতে পাবা। এতিয়া আৰৰ ভেলু মই কিন্তু সকলোকে ছাপোৰ্ট কৰোঁ যে আৰৰ আমাৰ যিকেইটা ভেলু আছে, যে আৰৰ ভেলু এটা কি আছিলে 0.0821, এইটো ক'ত আছিলে লিটাৰ এটমস্ফিয়াৰ পাৰ মোল পাৰ কেলভিন আছিলে। থাৰ্মোডাইনেমিক্স জাতীয় প্ৰশ্নত আৰৰ ভেলু জুলত ওলাবলৈ 8.314 জুল পাৰ মোল পাৰ কেলভিন আছিলে। কেলৰিত তোমাৰ 1.98 অলমষ্ট 2 আছিলে। চ' আৰৰ ভেলু কেইটা মনত ৰাখিবা, বাৰ থকাৰ কাৰণে এইটো দিছোঁ। আৰু এইটো যিহেতু 0.0831তকৈ তোমাৰ সৰু হয়, গতিকে 25.73 আনচাৰ 25তকৈ বেছি ডাঙৰ হ'ব। কেলকুলেশ্যন নকৰাকৈ অলপ আইডিয়া লগাব পাৰি, এইটোতো 1 নহয় যে আনচাৰ 25.73 হ'ব, এইটো চাই কাটিব পাৰি। কেলকুলেশ্যন মানে MCQ তুমি ধৰি লোৱা অলপ আইডিয়া কৰিলে বিনা কেলকুলেশ্যনত আনচাৰ ওলাই যাব। সৰু হ'ব নোৱাৰে 12.04, ইমান ডাঙৰো নহয় 310, চ' বাচি আছে 37। মই কেলকুলেশ্যন নকৰাকৈ কৈছোঁ আনচাৰ 37 ডিগ্ৰী চেণ্টিগ্ৰেড হ'ব লাগে, এইটো আইডিয়া কৰি কিনে তোমালোকে কৰি জনাবা এইটো ওলাইছেনে আনচাৰ। ধৰিব পাৰি আছা 37 ডিগ্ৰী। চ' এইবাৰ নিটত এই দুটাই প্ৰশ্ন আহিছিলে, কিন্তু এইবাৰ আমি যাম JEE। চোৱা JEE কি হয়, ষ্টুডেণ্টৰ বহুত প্ৰব্লেম হয়, কাৰণ ভালেকেইটা ফেজ থাকে, ইভিনিং শ্বিফ্ট মৰ্ণিং শ্বিফ্ট বহুতকেইটা দিনত এক্সাম হয়, চ' আইডিয়া নাথাকে। চ' চাওঁ JEEত আমাৰ কেনেকুৱা প্ৰশ্ন আহিছিলে এইবাৰ। অ'কে, কিপ ইন টাচ। আজি মানে বুজিছানে অসমটিক প্ৰেছাৰ জিন্দাবাদ হৈ আছে। 2024 চনৰ 29 জানুৱাৰীৰ দিনা যিটো শিফ্ট 1 IIT JEE মেইনছৰ পৰীক্ষা, তাত এটা খুব ধুনীয়া প্ৰশ্ন আহিছিলে। তোমাক কৈছিলে যে এটা সলিউশ্যনৰ অসমটিক প্ৰেছাৰ 7 × 10⁵ পাস্কেল এট 273 কেলভিন। যদি সলিউশ্যনটো মই 283 কেলভিনলৈ লৈ যাওঁ, তেতিয়াহ'লে তাৰ অসমটিক প্ৰেছাৰ কি হ'ব? চ' এইটো প্ৰশ্ন তোমালোকে বৰ বেছি মূৰ ঘমাবলগীয়া নাই, বিকজ চিধা চিধি পাই ইকুৱেল টু CRT মাৰি দিব পাৰা। চোৱা, চ' পাই 1 ইকুৱেল টু কি আছিলে, মই ধৰি লৈছোঁ যে C1RT, অ'কে, আৰু পাই 2 ইজ ইকুৱেল টু C2RT, অ'কে। এতিয়া টেম্পাৰেচাৰটো বেলেগ বেলেগ আছে, কনচেন্ট্ৰেশ্যন আমাক দিয়া নাই, ইউনিভাৰ্চেল গেছ কনষ্টেণ্ট ইজ অ'কে। তো মেইনলি মই কৰিম কি তেতিয়াহ'লে পাই 1 আৰু পাই 2ৰ কাৰণে? আমি ধৰি ল'ম যিহেতু কনচেন্ট্ৰেশ্যন দিয়া নাই, চ' কনচেন্ট্ৰেশ্যন ছেম থকা বুলি যদি ধৰি লওঁ, তেতিয়া আমাৰ পাই 1 ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু কি হ'ব T1। সেইটো আইডিয়া তুমি সেইখিনি টাইমত কৰিব পাৰিব লাগিব, ঠিক আছে। চোৱা, চ' ইয়াত পাই 1 ডাইৰেক্টলি প্ৰপৰ্চনেল টু T1 যদি হয়, মই এটা ধুনীয়াকৈ লিখিব পাৰোঁনে পাই 1 বাই পাই 2 ইজ ইকুৱেল টু T1 বাই T2, ঠিক আছে। কাৰণ যিহেতু আমাক কনচেন্ট্ৰেশ্যন দিয়া নাই, তো মই ছেম বুলিয়ে ধৰি ল'ব লাগিব, আৰু আৰৰ ভেলু ইউনিভাৰ্চেল গেছ কনষ্টেণ্ট, ঠিক আছে, তাত একো অসুবিধা নাই, সেইটো এনেই কেঞ্চেল যাব, কনষ্টেণ্ট থাকিব। ইয়াৰ পৰা চোৱা 3টা বস্তু দিয়া আছে, মাত্ৰ এটা বস্তুহে লাগে। যদি মই এইটো পাই 1 বুলি ধৰি লওঁ, পাই 2 বুলি ধৰি লওঁ, এইটো মোৰ কাৰণে যদি T1 হয়, এইটো মোৰ কাৰণে যদি T2 হয়, 1 নম্বৰ কেছত, চ' ইয়াৰ পৰা মোক পাই 2 যদি লাগে, পাই 2 এইটো এফালে লৈ যোৱা না, চিম্পল, পাই 1 ইনটু T2, T1টো তললৈ আহি যাব। গোটেইকেইটা ভেলু দিয়া আছে, চ' এই গোটেইকেইটা ভেলু কেলকুলেট কৰাৰ পাছত তোমাৰ আনচাৰ ওলাব 72.56 ইনটু 10⁴ নিউটন পাৰ মিটাৰ স্কুৱাৰ। আনচাৰটো নিউটন পাৰ মিটাৰ স্কুৱাৰ তেওঁলোকে ধৰি দিছে অপশ্যনটোত, মানে ধৰিব পাৰি আছা, অপশ্যনটোতে কৈ দিছে যে ইমান আমাক এইটো ভেলুতে লাগিব, নিউটন পাৰ মিটাৰ স্কুৱাৰ প্ৰেছাৰৰ ইউনিট দি দিছে। চ' এইটো এটা প্ৰশ্ন আছিলে। PDF বোৰ মই দিবলৈ ট্ৰাই কৰিম ভিডিঅ'টোৰ লগত, ডোণ্ট ৱৰি। নেক্সট আমি এটা বেলেগ প্ৰশ্ন চাবলৈ গৈ আছোঁ। চোৱা, 2024ৰ 29 জানুৱাৰীৰ সেই 1 নম্বৰ শিফ্টটো মৰ্ণিং শিফ্টটোত ছেম প্ৰশ্ন এটা আহিছিলে সলিউশ্যনৰ পৰা। কি সুধিছিলে যে 31.4% সালফিউৰিক এচিড বাই মাছ প্ৰেজেণ্ট আছে, আৰু ডেনচিটি অফ দ্য সলিউশ্যন ইজ 1.25 গ্ৰাম পাৰ মোল দিয়া আছে, ফাইণ্ড মোলাৰিটি। চ' ইয়াত এটা মই তোমালোকক কওঁ, যিসকল ছাত্ৰ ছাত্ৰীয়ে তুমি মুখস্থ মাৰা ডাইৰেক্ট যে মোলাৰিটি মানে লাইক
W/m ইনটু তোমাৰ 1000/v এণ্ড অল ডেট, সেইটো মানুহ ফ্লপ হৈ যাব। ডেফিনিশ্যনটোত তেওঁলোকে বাৰে বাৰে টাৰ্গেট কৰে, মানে এটা ডেফিনিশ্যনত কেনেকৈ ষ্টুডেণ্টক ফচাব পাৰি, আৰু যাৰ ডেফিনিশ্যন ক্লিয়াৰ নাই তেওঁলোক ফচে, এইটো প্ৰশ্নতে ফচিব। ধৰিব পাৰি আছা? কাৰণটো হ'ল মোলাৰিটি অফ দ্য সলিউশ্যনত ভলিউম অফ সলিউশ্যন ইন লিটাৰ লাগে, যিটো ভলিউম ইয়াত দিয়াই নাই। চাই লোৱা, আমাক কি সুধিছে? মোলাৰিটি। তো মোলাৰিটিৰ ডেফিনিশ্যনটো প্ৰথমত কি আছিলে চাই লোৱাচোন। মোল অফ সলিউট আছিলে, হ'ল সলিউট যাৰ পৰিমাণ কম ডিভাইডেড বাই ভলিউম অফ সলিউশ্যন ইন লিটাৰ। চাই লোৱা, এইটো আছিলে। ইণ্টাৰেষ্টিংটো কি আছে যে এই একেটাই প্ৰশ্নত তোমাৰ পাৰ্চেণ্টেজ কম্পজিশ্যন তোমালোকৰ ক্লিয়াৰ আছে নে নাই সেইটো চাইছে। ইয়াৰ মিনিং কি জানা? 31.4ৰ মিনিং 31.4% সালফিউৰিক এচিড বাই মাছ, মিনিং যে তোমাৰ লগত যদি 31.4 গ্ৰাম সালফিউৰিক এচিড থাকে তেতিয়াহ'লে তোমাৰ লগত 100 গ্ৰাম সলিউশ্যন থাকিব, ভলিউম নহয় কিন্তু সেইটো। তো তাৰ কাৰণে আকৌ ডেনচিটি দিছে, ডেনচিটি আমি ওলাব লাগিব। চ' মোল অফ সলিউট, এইটো বাৰু মই সহজত পাই যাম। কি হ'ব চোৱা, মোল অফ সলিউট মানে কি হ'ব? যিকোনো বস্তুৰ মোল আমি কেনেকৈ উলিয়াওঁ? গিভেন মাছ বাই মোলাৰ মাছ। গিভেন মাছ কিমান দিয়া আছে? 31.4 ডিভাইডেড বাই মোলাৰ মাছ অফ সালফিউৰিক এচিড। কেনেকৈ ওলাবা? হাইড্ৰজেনৰ দুটা আছে, এটা সালফাৰ 32, 16 into 4 64, দ্যাট ইজ 98। এইটো হৈ গ'ল তোমাৰ মোল অফ সলিউট। ভলিউম অফ সলিউশ্যন মোৰ লগত ডাইৰেক্ট দিয়া নাই, কেনেকৈ ওলাম চোৱা। আমি জানো ডেনচিটি মানে তোমাৰ কি হয়? মাছ বাই ভলিউম। মোৰ এই মাছটোহে আছে, মাছ অফ সলিউশ্যন, আৰু মোক লাগে ভলিউম। চ' ভলিউম কি হ'ব? m/d। m আছে তোমাৰ 100, মাছ অফ সলিউশ্যন, ডিভাইডেড বাই d মানে ডেনচিটি 1.25 কিমান আছে? গ্ৰাম পাৰ ml, আৰু এইটো গ্ৰামত আছে। চ' এইটো হ'ল আমাৰ ভলিউম। বাট এইটো চোৱা, গ্ৰাম আৰু গ্ৰাম কেঞ্চেল গ'লে মিলিলিটাৰহে থাকিব, সেইটো আকৌ মোক লিটাৰত লাগিব। তো বাৰু যিয়ে নহওক, 100/1.25 এইটো ভলিউম অফ সলিউশ্যন ইন মিলিলিটাৰ ডিভাইডেড বাই 1000 কৰিব লাগিব, তেতিয়া আমাৰ লিটাৰত আহিব। কেলকুলেশ্যনবোৰ ধৰিব পাৰিছানে? সিমানখিনি আমি ষ্ট্ৰং হ'ব লাগিব। তুমি ডাইৰেক্ট বস্তুবোৰ নোপোৱা। আৰু মই যেতিয়া লাচিত বেটছত অলৰেডি আমি যেতিয়া পঢ়াইছোঁ, অফলাইনত পঢ়াইছোঁ, মই মানে ফৰ্মুলাটোতকৈ বেছি ফ'কাছ কৰোঁ ইয়াত যে এই ডাইৰেক্টটো ভলিউম দিয়া নাথাকে, ডেনচিটি দিয়া থাকিব। তোমালোকে সেইটো শিকি লোৱা, ডেনচিটি দিয়া থাকিলে কেনেকৈ ইউজ কৰিব পাৰি। চ' ইয়াত যেনেকৈ ডেনচিটি মাছ বাই ভলিউম আছিলে, তাত মই ভলিউমটো চোৱা, এইটো মিলিলিটাৰহে পাবা। মিলিলিটাৰত 1000ৰে ডিভাইড কৰিলে লিটাৰ পাবা। এইটো মই ছল্ভ কৰিছিলোঁ, অলমষ্ট 4ৰ ওচৰত আহিব। চ' মোলাৰিটি ইজ 4। এইটো বস্তু শিকি ল'বা হা। আৰু মোলাৰিটিৰ পৰা মোলেলিটি কেনেকৈ ওলাব পাৰি, মোলেলিটিৰ পৰা মোলাৰিটি কেনেকৈ ওলাব পাৰি, সেইটো ইণ্টাৰ কনভাৰ্টেবলটো চাই ল'বা। এইটো একচুৱেলি খুব ধুনীয়া টপিক, ইজি টপিক। ইয়াৰ ওপৰতো প্ৰশ্ন আহিছে। আৰে আহিনো কৰিব কি? বস্তুখিনি আমি ভালকৈ জানিলে ক্লিয়াৰ হয়, কিন্তু ভালকৈ জানিব লাগিব। এই প্ৰশ্নটোতে তোমালোকে গম পাবা। চোৱা, প্ৰশ্নটো মই কৈ দিম। আমাৰ 27 জানুৱাৰী ফাৰ্ষ্ট শিফ্টত আহিছে। বাট দ্য থিং ইজ, পজিটিভ ডেভিয়েশ্যন, নিগেটিভ ডেভিয়েশ্যন চবেই পঢ়িছা। এইটো প্ৰশ্নৰ উত্তৰ মোক দিবাচোন। মানে বৰ্ডৰ যিখিনি ছাত্ৰ ছাত্ৰীয়ে পঢ়িছা, তোমালোকে গম পাবা যে নীট বা JEE একচুৱেলি কি হয়। এডৰা এডৰা ডেফিনিশ্যন নালাগে, বুজি পোৱা বস্তুটো নতুন জেগাত এপ্লাই কৰিব লাগিব। গম পালা? প্ৰেক্টিকেল ইমপ্লিমেণ্টেশ্যন তুমি কৰিব লাগিব। তোমাক কি কৈছে যে এটা সলিউশ্যন আছে, সেই সলিউশ্যনটোত দুটা মিক্সিবল লিকুইড আছে। মিক্সিবল মানে ধুনীয়াকৈ মিক্স হৈ আছে, অ'কে। এতিয়া শ্বয়িং নিগেটিভ ডেভিয়েশ্যন ফ্ৰম ৰাউলছ ল। কৈছে যে দুটা সলিউশ্যন আছে, দুটা সলিউশ্যনৰ যিটো মিক্সচাৰ, সেই সলিউশ্যনটোৱে নিগেটিভ ডেভিয়েশ্যন দেখাই আছে ৰাউলছ ল'ৰ পৰা। ৰাউলছ ল'ৰ নিগেটিভ ডেভিয়েশ্যন বুলি কোৱাৰ লগে লগে তোমাৰ মনত আহি যাব লাগিব একচুৱেলি পজিটিভ নিগেটিভ কি হৈ আছে। আমাৰ গ্ৰাফখন এইটো ষ্টাইলৰ আছিলে। এইটো যদি আইডিয়েল ল আছিলে, যোনে ৰাউলছ ল ফ'ল' কৰে, সেইটো হ'ল আইডিয়েল কেছ। ৰাউলছ ল যিসকলে ফ'ল' নকৰে, নন আইডিয়েল কেছ। নন আইডিয়েল সলিউশ্যন দুই ধৰণৰ।
যোনে পজিটিভ ডেভিয়েশ্যন দেখায় ওপৰৰ ফালে থাকে ডেভিয়েশ্যনটো আৰু যোনে নিগেটিভ ডেভিয়েশ্যন দেখায় তলৰ ফালে থাকে ডেভিয়েশ্যনটো মোক কৈ আছে এবাৰ এইটো কেছ নিগেটিভ ডেভিয়েশ্যন ঠিক আছে সো নিগেটিভ ডেভিয়েশ্যন আৰু এইটো তোমাৰ আইডিয়েল কেছ হৈ গ'ল যোনে ৰাউলছ ল ফলো কৰে তেওঁলোকে এনেকৈ যাব আৰু নন আইডিয়েল সলিউশ্যন নিগেটিভ ডেভিয়েশ্যন এনেকৈ যাব এতিয়া ইহঁতৰ বিষয়ে সুধিছে যে তেনেকুৱা সলিউশ্যনৰ আমাৰ সেই সলিউশ্যনটো মিক্স কৰি দিয়াৰ ফলত যেহেতু নিগেটিভ ডেভিয়েশ্যন হ'ল তে তাহাঁতৰ ইনক্ৰিজ ভেপাৰ প্ৰেছাৰ আৰু ইনক্ৰিজ বইলিং পইণ্ট এইটো অপশ্যন কাৰেক্ট হ'ব নে ডিক্ৰিজ ভেপাৰ প্ৰেছাৰ ডিক্ৰিজ বইলিং পইণ্ট কাৰেক্ট হ'ব নে ইনক্ৰিজ ভেপাৰ প্ৰেছাৰ আৰু ডিক্ৰিজ বইলিং পইণ্ট কাৰেক্ট হ'ব নে তোমাৰ ডিক্ৰিজ ভেপাৰ প্ৰেছাৰ আৰু ইনক্ৰিজ বইলিং পইণ্ট কাৰেক্ট হ'ব চোৱা কথাটো যি হয় আমি ভেপাৰ প্ৰেছাৰ আৰু বইলিং পইণ্ট হিচাপত চাব লাগিব শুনি লোৱা তুমি নিজেই কোৱা এই গ্ৰাফডাল যে আছে যোনে ষ্টাডি কৰিছে এই গ্ৰাফটো মনত পেলোৱা এই গ্ৰাফটোৰ এই যিটো পাৰ্ট এইটো ভেপাৰ প্ৰেছাৰৰ পাৰ্ট আছিলে তাৰমানে ইটো কমি গ'ল ন তলৰ ফালে গৈছে তো গ্ৰাফটো পঢ়িবলৈ যোনে শিকিছে সি গমেই পাই যাব যে এইটো তোমাৰ নিগেটিভ ডেভিয়েশ্যন মানে ভেপাৰ প্ৰেছাৰ কম আছে সো ডিক্ৰিজ ক'ত আছে ডিক্ৰিজ ভেপাৰ প্ৰেছাৰ দুটা অপশ্যনত আছে লগে লগে এইটো কেনচেল হৈ গ'ল এইটো আৰু এইটো তাৰমানে অপশ্যন হয় তোমাৰ 2 হ'ব নহ'লে 4 হ'ব এতিয়া ভেপাৰ প্ৰেছাৰ আৰু বইলিং পইণ্টৰ সম্বন্ধটো তোমাক মই বুজাই কৈছোঁ চোৱা তুমি ভেপাৰ প্ৰেছাৰ আৰু বইলিং পইণ্ট যদি ৰিলেশ্যনটো গম পোৱা এনসাৰটো জেডব্লিউ এনসাৰটো কাৰেক্ট হৈ যাব ভেপাৰ প্ৰেছাৰ মানে চোৱা দেই ইহঁতৰ ভেপাৰ প্ৰেছাৰ কমি গ'ল ন তাৰমানে ভেপাৰ প্ৰেছাৰ ইয়াত থকা মলিকিউলবোৰৰ মেক্সিমাম প্ৰেছাৰে হ'ল এইটো আৰু বইল হ'বলৈ ওপৰলৈ যাব লাগিব সো তলৰ পৰা এগাল এনাৰ্জি দিব লাগিব তেতিয়াহে বইল হ'ব মানে বইলিং পইণ্ট বহুত বেছি হ'ব লাগিব তেতিয়াহে কামটো হ'ব মই এক্সাম্পলটো বুজাই দিছোঁ শুনা ফাৰ্ষ্ট ইয়াৰৰ যিসকল বাচ্চা তোমালোকে পৰীক্ষা দিছিলা মনত পেলোৱা পৰীক্ষাৰ আগত তোমালোকে কি কৰিছিলা একদম পঢ়া টেবুলতে বহি আছিলা না মই তোমাক 4 এলিট লগ পাম না 3 এলিট লগ পাম না 6 এলিট লগ পাম তুমি মানটো আণ্ডাৰগ্ৰাউণ্ড হৈ গ'লা ভাই তুমি মানটো পঢ়া টেবুলৰ লগত সম্বন্ধ আহি গ'ল তুমি বহি গ'লা বাহিৰলৈ ওলোৱা সময় কেছে নাই তোমাৰ কাহিনী সেইটো হ'ব নিগেটিভ ডেভিয়েশ্যন তলৰ ফালে গৈ আছে আৰু নিগেটিভ ডেভিয়েশ্যন মানে এতিয়া চোৱা সেই সুপ্ত অৱস্থাত তুমি পঢ়া টেবুলত থকা মানুহটোক মই বাহিৰলৈ ওলাই যাবলৈ বহুত পাপৰ বেলিব লাগিব বল ফুৰিব যাওঁ চাহ খাব যাওঁ মিঠাই খাব যাওঁ অমুকৰ ঘৰত যাওঁ বিয়া খাবলৈ যাওঁ না এবাৰ পঢ়াই হোৱা নাই ক'ত তুমি যাবা তোমাক হয়তো এটা কেছত লৈ যাব পাৰে যে বাবা তোমাক ইম্পৰ্টেণ্ট প্ৰশ্ন দিম আহা তো বহুত পাপৰ বেলিব লাগিব বহুত কণ্ডিশ্যনছ থাকিব বইলিং পইণ্ট বেছি হ'ব লাগিব চোৱা ডিক্ৰিজড ভেপাৰ প্ৰেছাৰ আৰু ইনক্ৰিজ বইলিং পইণ্ট সো অপশ্যন 4 ইজ দ্য কাৰেক্ট এইটো কেনচেল হৈ গ'ল বুজি পালা তাৰমানে নিগেটিভ ডেভিয়েশ্যন দেখুওৱা সলিউশ্যনবোৰৰ ভেপাৰ প্ৰেছাৰ কমি যায় যোৱা বাবে বইলিং পইণ্ট বহুত বেছি বাঢ়িব লাগিব আঁতৰি যাবলৈ ক্লিয়াৰ দ্যাটছ ইট সো আমি নেক্সট কুৱেশ্যনলৈ আকৌ আহি আছোঁ কিপ ইন টাচ টু 2024 তোমাৰ 30 জানুৱাৰী শিফ্ট 1ৰ যিটো প্ৰশ্ন আছিলে প্ৰশ্নটো কোৱাইট ইণ্টাৰেষ্টিং ইজি হয় আৰু মই সেই প্ৰেছাৰটো তোমালোকক দিব বিচাৰিছোঁ যে আনসাৰ গম পোৱাৰ পাছত বস্তুবোৰ ইজি হৈ যায় কিন্তু তাৰ আগৰ যিখিনি সময় সেই বস্তুটো একচুৱেলি নিট বা জেডব্লিউ চেক কৰে চোৱা বেনজিন ইজ এডেড টু নেফটালিন হোৱাট হেপেন্স টু ইটছ ফ্ৰিজিং পইণ্ট মানে বেনজিন নেফটালিনত এড কৰি দিলা তাহাঁতৰ ফ্ৰিজিং পইণ্ট ডিপ্ৰেশ্যনটো কি হ'ব অপশ্যনত দিছে ইনক্ৰিজ বাঢ়ি যাব তাৰপাছত দিছে আনচেঞ্জ তাৰপাছত দিছে ডিক্ৰিজ ইনিচিয়েলি এণ্ড দেন ইনক্ৰিজেছ আৰু 4 নম্বৰত দিছে ডিক্ৰিজ মোৰ কথাটো শুনা তো ইয়াত তোমাৰ আইডিয়েল আৰু নন আইডিয়েল সলিউশ্যন পজিটিভ নিগেটিভ ডেভিয়েশ্যন বইলিং পইণ্ট ভেপাৰ প্ৰেছাৰ গোটেই কথাবোৰৰ নলেজ তোমাৰ একজেক্ট একুৰেট হ'ব লাগিব তাৰপাছত তুমি গম পাব লাগিব ইয়াৰ আগৰ প্ৰশ্নটো যেনেকুৱা আছিলে সো এইটো চাই কেনেকুৱা লাগিছে বেনজিন তুমি এড কৰি দিলা নেফটালিনত ঠিক আছে এটা বেনজিন তোমাৰ জানা নেফটালিন তোমালোকে জানা সো দুটা বস্তু যদি এড কৰি দিও কি হ'ব ইহঁতে কেনেকুৱা সলিউশ্যন বনায় সেইটো এটা প্ৰশ্ন সো যিসকলে ভাবিছা যে নন আইডিয়েল সলিউশ্যন মানে দেন ইটছ ৰং সিহঁত দুটাই আইডিয়েল সলিউশ্যন বনায় এটা আইডিয়েল সলিউশ্যনৰ এক্সাম্পল কিন্তু আমি লাইক মনত ৰাখিব লাগে
কাৰণ সবেই তোমাৰ পজিটিভ ডেভিয়েশ্যন নিগেটিভ ডেভিয়েশ্যন নন আইডিয়েল সলিউশ্যন মুখস্থ ৰাখে কিন্তু তোমাৰ বেনজিনৰ বা নেফটালিনৰ লগ লাগি যে তোমাৰ আইডিয়েল সলিউশ্যন হয় মই চেকতে মনত ৰাখিবলৈ তোমালোকক কৈ দিছোঁ শুনা সো ইহঁত দুটাই বনাই আইডিয়েল সলিউশ্যন তো আইডিয়েল সলিউশ্যন যিসকলে জানে তেওঁলোকেও ফচি যাব কাৰণ অপশ্যন এটাত আছে আনচেঞ্জড কিন্তু চোৱা ফ্ৰিজিং পইণ্ট এটা কলিগেটিভ প্ৰপাৰ্টি আৰু আমি জানো যে কলিগেটিভ এই প্ৰশ্নটো একচুৱেলি কলিগেটিভ প্ৰপাৰ্টিৰ ডেফিনিশ্যনটো তুমি কিমান ভালকৈ শিকিছা তাৰ ওপৰত এটেক দিছে কলিগেটিভ প্ৰপাৰ্টি কি আছিলে কলিগেটিভ প্ৰপাৰ্টি এনেকুৱা এটা প্ৰপাৰ্টি আছিলে যিটো অকল নাম্বাৰৰ ওপৰত ডিপেণ্ড কৰে কিন্তু তাৰ নেচাৰৰ ওপৰত ডিপেণ্ড নকৰে এতিয়া মই পানীত চেনি নিমখ চাউল দালি যিমান বেছি পৰিমাণে দিওঁ তাৰ বইলিং পইণ্ট বাঢ়ি বাঢ়ি গৈ থাকিব নৰ্মেল পানী যদি 100 ডিগ্ৰী চেণ্টিগ্ৰেডত বইল হয় তাত এচামুচ চেনি দিলে 100ত বইল নহ'ব চাবা অলপ বেছি লাগিব দুচামুচ দিলে আৰু বেছি লাগিব বেছিকৈ দিলে আৰু বেছি লাগিব ছেম কণ্ডিশ্যনটো চেনিৰ জেগাত নিমখ দিলেও হ'ব তো এতিয়া যিহেতু বেনজিন নেফটালিন লগ লাগি গ'ল এটা সলিউশ্যন ন' ডাউট এটা আইডিয়েল সলিউশ্যন ফৰ্ম কৰে কিন্তু নাম্বাৰ অফ পাৰ্টিকেলছ বাঢ়ি গ'ল সলিউশ্যনটোত চ' এজ এ ৰিজাল্ট তাৰ যিটো ফ্ৰিজিং পইণ্ট ডিপ্ৰেশ্যন হয় একজেক্টলি ডিপ্ৰেছে হয় তাৰমানে ডিক্ৰিজ হয় দ্য আনচাৰ ইজ 4 তো কনফিউজনত থাকে বহুতে এইটো ভাবিব পাৰে এইটো ভাবিব পাৰে এইটো ভাবিব পাৰে যিয়ে নহওক বাৰু JW প্ৰশ্নবোৰ এনেকুৱা ধৰণৰ চ' তেনেকুৱা প্ৰশ্নবোৰো আমাৰ ওচৰলৈ আহে চ' নেক্সট কুৱেশ্যনটো অলপ ইণ্টাৰেষ্টিং হয় চাওঁ কোনে কোনে চেক কৰি চাবা মানে কোনে কোনে ক'ব পাৰে মোক আনচাৰটো দিবা চোৱা মল ফ্ৰেকশ্যন আমি চবেই পঢ়িছোঁ ন JW হওক নিট হওক এইবাৰৰ 2024 যিটো ট্ৰেণ্ড তেওঁলোকে মানে ডেফিনেশ্যনত পূৰা এটেক দিছে চ' আমি ডেফিনেশ্যনটো ভালকৈ গম পাব লাগিব এনেই যিসকল ছাত্ৰ ছাত্ৰীয়ে ডেফিনেশ্যন বুলি কোৱাৰ লগে লগে দুটা লাইন মুখস্থ মাৰি থৈ দিয়ে পৰীক্ষাত বহাই দিব নহ'বগৈ মেইন থিম সেইটো মানে তুমি কিমান ভালকৈ শিকিছা চোৱা মল ফ্ৰেকশ্যন আমি একদম ফাৰ্ষ্ট ইয়েৰৰ পৰা পঢ়ি আহিছোঁ ফাৰ্ষ্ট ইয়েৰটো পঢ়িছোঁ সলিউশ্যন চেপ্টাৰটোতো আছে আজি এটা তেনেকুৱাই মল ফ্ৰেকশ্যনৰ প্ৰশ্ন সুধিছে কিন্তু আমি সদায় কি কৰোঁ সলিউট সলভেণ্ট দুটা বস্তুৰ কথা সুধো নহয় এওঁলোকে এবাৰ তিনিটা বস্তুৰ কথা সুধিছে প্ৰশ্নটো ধুনীয়া আছিলে চোৱা যে substance A dissolve in solution of a mixture of B and C with their respective number of moles as Na, Nb, Nc. Mole fraction of C is শুনি লোৱা A বোলা বস্তু এটা মই B plus C অলৰেডি আছে তাত মিক্স কৰি দিছোঁ এতিয়া সুধিছে তাত মিক্স কৰি দিয়াৰ ফলত যিটো C ৰ মল ফ্ৰেকশ্যন কি হ'ব এতিয়া অপশ্যন কেইটা তোমাৰ আছে যে Nc by Na into Nb Nc Nc by প্লাছ এটা দিছে N প্লাছ Nb প্লাছ Nc প্লাছ এটা দিছে মাইনাছ আৰু এটা দিছে 1 by Na প্লাছ Nb প্লাছ Nc চোৱা মই একচুৱেলি ব্যক্তিগতভাৱে কি ভাবোঁ যে আমাৰ ৰিয়েলিটিত বা ৰিয়েল লাইফত যিবোৰ বস্তু তুমি জানা আমাৰ ব্ৰেইনটো একচুৱেলি সেইটোহে থাকে মই আজি হঠাৎ আহি আনচাৰ এটা কৈ দিলোঁ অহাকালি তুমি পাহৰি থাকিবা কাৰণ এই মুহূৰ্তলৈকে তোমাৰ নলেজটো যিহেতু নাছিলে চ' তুমি নতুনকৈ নলেজটো কেৰি ফৰৱাৰ্ড কৰি লৈ যাব নোৱাৰি 24 ঘণ্টাৰ ভিতৰত পাহৰি যোৱা যায় চ' তাৰ কাৰণে কিন্তু খুব ধুনীয়া মেমৰি টেকনিক এটা আমি ইউজ কৰিছোঁ আৰু সেইটো লাচিত বেটছত ইউজ কৰিছোঁ যিসকল ছাত্ৰ ছাত্ৰীয়ে মানে তুমি এতিয়া ছেকেণ্ড ইয়েৰত পঢ়ি আছা আৰু তুমি ভাল গাইডৰ অভাৱত মানে ভালকৈ পঢ়িব পৰা নাই কথা পাতিব পৰা নাই বস্তুবোৰ পাহৰি যোৱা তেন ডেফিনেটলি আমাক কণ্টেক্ট কৰিবা আমি তোমালোকৰ বাবে খুব ধুনীয়া কিছুমান বস্তু ৰাখি থৈ দিছোঁ যিবোৰ ইউজ কৰি কিনে তুমি আগুৱাই যাব পাৰিবা এতিয়া মই মল ফ্ৰেকশ্যন বুলি কোৱাৰ লগে লগে মোৰ সৰু কালৰ এটা লাইক মই 1 মিনিট সময় লৈছোঁ খুব ধুনীয়া এটা ষ্টৰী এটা মই একচুৱেলি মোৰ জীৱনৰ বহু সময়কাল একদম গাঁৱত অতিবাহিত হৈছিলে তেতিয়া তোমাৰ প্ৰি স্কুলৰ কনচেপ্টটো নাছিলে ডাইৰেক্ট 6 বছৰ হ'ব চিধা স্কুলত এণ্ট্ৰি চ' 6 বছৰ আগলৈকে স্কুলত যাবই নালাগে তো মেক্সিমাম সময় মই ককাহঁতৰ লগত আইতাহঁতৰ লগত মাহঁতৰ ঘৰত দেউতাহঁতৰ ঘৰত গাঁৱৰ ঘৰত আছিলোঁ এতিয়া কাহিনীটো হ'ল মানে এবাৰ তেতিয়ালৈ সৰু সৰুকৈ আৰু 4-5 বছৰ হৈ যোৱাৰ পিছত বাচ্চাবোৰে ABC অ আ ক খ শিকে ABCটো বহুত পিছত প্ৰথমতে অ আ ক খ শিকে কিবাকৈ মই আপেল এটা শিকিলোঁ বুজিছা আপেল এটা আঁকিবলৈ শিকিলোঁ তাৰপিছত তেতিয়া লাইক যেতিয়া কি বুলি কওঁ ঘৰত গৈছিলোঁ গাঁৱত তো মোৰ একচুৱেলি 6জন খুৰা তো তেওঁলোকৰো ল'ৰা ছোৱালী আছে আমি একেলগে লগ হওঁ খুব ডাঙৰ ফেমিলি তাত যেতিয়া বিহু পূজাত আমি লগ হওঁ বহুত মানে 40-50জন মানুহ হৈ যায় এটা ফেমিলিতে এতিয়া বৰ্তমান বস্তুবোৰ নিউক্লিয়াৰ ফেমিলি হৈ গৈছে চ' তাত মোৰ এতিয়াও মনত পৰে এইটো অলপ পুৰণা মানে যেতিয়া ধৰি লোৱা আপেল আঁকিবলৈ শিকিছিলোঁ লাইক কিমান ক্লাছ 1, 2, 3, 4 তেনেকুৱা ধৰণৰ হ'ব চ' ক'লে যে ঠিক আছে কোনে কিমান ভালকৈ আপেলটো ড্ৰয়িং কৰিব পাৰে মই আপেলটো আঁকিলোঁ তাৰপিছত মোক খুৰা ল'ৰা এজন যি যদি ভিডিঅ'টো কোনোবা দিনা চাই আৰু নাচায় কাৰণ তেওঁলোকে এটা কৰ্মসূত্ৰে বেলেগত আছে যদি চাই তাৰো হয়তো কথাটো মনত পৰি যাব তো আঁকাৰ পিছত মোক কৈ দিলে যে চবৰে মানে কাৰ ভাল হৈছে বস্তুটো চাবতো মোক ক'লে যে মই এতিয়া অলপ বেলেগ ধৰণে আঁকিম তুমি কিন্তু নাচাবা
মই ভাবিলোঁ আপেলটো আৰু কি আছে, কেনেকৈ আঁকিব নোৱাৰোঁ। মই নিজকে খুব ধুনীয়াকৈ আঁকিছোঁ, গতিকে ই আৰু কেনেকৈ আঁকিব। বিশ্বাস কৰিবা মানে কথাটো এনেকুৱা ধৰণৰ আছিলে চাবা, যে লাইক মই ড্ৰয়িঙত বহুত বেয়া, ষ্টিল লাইক অ'কে তেতিয়াৰ দিনৰ কাৰণে ঠিক আছিলে আৰু আপেল এটা এনেকৈ আঁকি দিছিলোঁ, বুজিছেনে? আপেল এইটো আৰু চবেই এনেকৈ আঁকিছে। সি কি কৰিলে, বাজত তোমাৰ এনেকৈ ধুনীয়াকৈ এনেকৈ আঁকি দিলে নহয়, এইটো ষ্টাইলত আপেলটো আঁকি দিলে, বেলেগ হৈ গ'ল না আপেল এটা। আমি নাজানো ভাল বেয়া, কিন্তু মানে আমি অলপমান ডাউন হৈ গ'লোঁ। বিকজ ৰিজনটো হ'ল মই লাজ পালোঁ সেইখিনি সময়ত যে এইটোতো মই নাজানো, সি জানে, আৰু তাৰ আপেলটো বেছি ভাল হোৱা বুলি ক'লে। তো তেতিয়া অট'মেটিক মুখেৰে ওলাই আহিছিলে, এইটো কি আঁকিলি তই, আধা আপেলহে আঁকিলি, মইতো গোটেই আপেলটো আঁকিছোঁ, মানে বুজি লোৱা। আধা আপেল, সেই তেতিয়াতে মই শিকিছিলোঁ মল ফ্ৰেকশ্যন। ফ্ৰেকশ্যন মানে কি, ভগ্নাংশ। তুমি মোক নিজে কোৱা, আপেলটো যদি মই এনেকৈ আঁকি দিওঁ, কাটি দিওঁ, এই পাৰ্টটো ধৰি ল'লোঁ যে মই এইফালে কাটিছোঁ, এইখিনি পাৰ্ট তোমাৰ কাৰণে হাফ নহ'ব জানো? তুমিয়ে মোক কোৱা, এটা আপেল কাটি কিনে আধা দি দিছা। ঠিক তেনেকৈ এইটো যদি মই কাৰোবাক দিওঁ, এইটো আধাই হ'ব। আৰু যদি অলপ উস্তাদি মাৰি মই 4টা ভাগ কৰি দিওঁ, তো তাৰ পাছত যদি সুধোঁ এই পাৰ্টটো কিমান হ'ব, তুমি কি ক'বা? এইটোতো 1/4 ভাগ ছাৰ। বুজি পালা? তোমাৰ প্ৰেজেঞ্চত টোটেল, মানে তুমি টোটেলৰ প্ৰেজেঞ্চত কিমান আছা, সেইটো মল ফ্ৰেকশ্যনৰ বস্তু হয়। সেইটো ফ্ৰেকশ্যন হয়, জাষ্ট মল বুলি দি দিছা। এইটো ধৰি লোৱা আপেল আছিলে, ইয়াত যেনিবা মল সুধিছে, ABC 3টা আছে। চ' টোটেল হ'বলৈ হ'লে আমি যোগ কৰিব লাগিব। ইয়াত যেনেকৈ মই আধা বুলি ক'লোঁ, আধা মানে কি 2টা আছিলে, 4টা বুলি কোৱাৰ লগে লগে 1 2 3 4 আছিলে। চ' ইয়াতো ঠিক তেনেকৈ NA + NB + NC, এইটো হ'ল টোটেল। NC হ'ল তুমি টোটেলত কিমান আছে। চ' দ্য কাৰেক্ট এনচাৰ ইজ 2। ঠিক আছে? চ' দিছ ইজ দ্য কাৰেক্ট এনচাৰ। আচ্ছা, মই তোমালোকক বেছি সময় নলওঁ, কাৰণ আৰু বহুত প্ৰশ্ন আছে, কিন্তু ইমানবোৰো কালেক্ট কৰি তোমালোকলৈ ওচৰলৈ ওলাই যোৱাটো বা হোৱাট আই ফিল যে অলপ পাছত বৰ লাগে ন এটা সময়ৰ পিছত। গতিকে আমি আৰু নতুন ভিডিঅ'ত নতুন নতুন প্ৰশ্ন লৈ আহিম, আৰু তেতিয়ালৈকে তোমালোকে ভালে থাকিবা, মৰম দিবা, আশীৰ্বাদ কৰিবা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা যিসকলে চোৱা নাই এতিয়াও। নেক্সট ভিডিঅ'ত আৰু ভাল কণ্টেণ্ট লৈ লগ পাম। বাই বাই, টেক কেয়াৰ।